যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে ইতিমধ্যে এটা বেড নিউজ আহি পৰিছে। এতিয়াৰ পৰা হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছিং মাৰ্কছ সলনি হৈছে। কি সলনি হৈছে সবিশেষ এইটো ভিডিঅ' জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। কোৱা হৈছে পাছ মাৰ্কছ ফৰ এইচএছ ফাইনেল ইয়াৰ এক্সামিনেশ্যন। তাৰ তলত লিখা আছে দ্য মিনিমাম পাছ মাৰ্কছ ইজ 33% অফ দি টোটেল মাৰ্কছ ফৰ অল ছাবজেক্টছ। অৰ্থাৎ এতিয়াৰ পৰা যদি হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে প্ৰতিখন ছাবজেক্টত 33%কৈ পাব লাগিব। আগতে প্ৰতিখন ছাবজেক্টত 30% পালেই উত্তীৰ্ণ হ'ব পাৰিছে, কিন্তু এতিয়া এই 30%ৰ সলনি 33% কৰি দিছে। এতিয়াৰ পৰা যদি হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত 33%ৰ তলত পায় তেতিয়াহ'লে তেওঁক ফেইল বুলি ধৰা হ'ব। তাৰ পিছত কোৱা হৈছে ফৰ এ ছাবজেক্ট হেভিং প্ৰেক্টিকেল অৰ প্ৰজেক্ট পাৰ্টছ দ্য মিনিমাম পাছ মাৰ্কছ শ্বেল বি 33% of the marks allocated to the theory part and 33% of the marks allocated to the practical or project part. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে তোমালোকৰ যি প্ৰেক্টিকেল নাইবা প্ৰজেক্ট মাৰ্ক থাকিব তাৰে 33% পালেহে তোমালোকে এতিয়াৰ পৰা উত্তীৰ্ণ হ'ব পাৰিবা, আৰু তোমালোকৰ যি থিয়ৰী পাৰ্টৰ মাৰ্কছ থাকিব সেই মাৰ্কছৰ 33% পালেহে তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা। আগতে কিন্তু এই নিয়মটো নাছিল। আগতে কেৱল মাত্ৰ 30% পালেই ছাত্ৰ ছাত্ৰীসকলে উত্তীৰ্ণ হ'ব পাৰিছে, আৰু এতিয়াৰ পৰা এটা নিয়ম চেঞ্জ কৰিছে। সেয়া হৈছে আগতে 4th ছাবজেক্টত পৰীক্ষা নিদিলেও হৈছে, কিন্তু এতিয়াৰ পৰা 4th ছাবজেক্টত পৰীক্ষা দিবই লাগিব, আৰু 4th ছাবজেক্টত ফেইল কৰিলেও কোনো কথা নাই, কিন্তু এই পৰীক্ষাটো দিব লাগিব। আৰু লগতে কোৱা হৈছে যে এতিয়াৰ পৰা ইংৰাজী আৰু অসমীয়া এই দুখন ছাবজেক্টত মাষ্ট বি উত্তীৰ্ণ হ'বই লাগিব। বিশেষকৈ এই দুখন ছাবজেক্টত ছাত্ৰ ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক নিদিয়ে, গতিকে এই দুখন ছাবজেক্টত কিন্তু উত্তীৰ্ণ হ'বই লাগিব। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে আগৰ নিয়মটো কেনেকুৱা আছিল আৰু বৰ্তমানৰ নিয়মটো কেনেকুৱা হৈছে। ওল্ড নিয়ম মতে 100 মাৰ্কছৰ পৰীক্ষা হোৱা ছাবজেক্টত কেৱল মাত্ৰ 30 মাৰ্কছ পালেই উত্তীৰ্ণ হ'ব পাৰিছে, কিন্তু এতিয়াৰ পৰা এই 30ৰ পৰিৱৰ্তে 33 কৰা হৈছে। অৰ্থাৎ তোমালোকৰ যি ইংৰাজী আৰু অসমীয়া আছে এই অসমীয়াত কিন্তু 33 মাৰ্কছে পাব লাগিব, তেতিয়াহে তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা। 2 নম্বৰত কোৱা হৈছে আগতে তোমালোকৰ যিবোৰ ছাবজেক্টত 90 মাৰ্কছৰ পৰীক্ষা হৈছিল সেইবোৰ ছাবজেক্টত পাছিং মাৰ্কছ আছিল 27, কিন্তু এতিয়া এই 27ৰ সলনি 29.7 কৰিছে। আৰু তোমালোকৰ যিবোৰ ছাবজেক্টত 80 মাৰ্কছৰ পৰীক্ষা হয় তাতে আগতে পাছিং মাৰ্কছ আছিল 24, কিন্তু এতিয়া এই 24ৰ পৰিৱৰ্তে 26.4 কৰিছে। আৰু ফিজিক্স কেমেষ্ট্ৰি এনেকুৱা ধৰণৰ যিবোৰ ছাবজেক্টত তোমালোকৰ 70 মাৰ্কছৰ পৰীক্ষা হৈছিল আৰু সেই 70 মাৰ্কছৰ ভিতৰত 21 পালে উত্তীৰ্ণ হ'ব পাৰিছে, কিন্তু এতিয়াৰ পৰা এই 21ৰ পৰিৱৰ্তে 23.1 কৰি দিছে। আগতে যিবোৰ ছাবজেক্টত 50 মাৰ্কছৰ পৰীক্ষা হৈছিল তাত কেৱল মাত্ৰ 15 মাৰ্কছ পালে উত্তীৰ্ণ হ'ব পাৰিছে, কিন্তু এতিয়া এই 15 সলনি 16.5 কৰি দিছে। ইয়া হৈছে নতুন চেঞ্জেছ। এতিয়াৰ পৰা কিন্তু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যি নিয়ম এই নিয়মটো সলনি হৈছে। এতিয়াৰ পৰা কিন্তু 30% পালেই শিক্ষাৰ্থীসকলে উত্তীৰ্ণ হ'ব নোৱাৰে। এই নিয়মটো কেনেকুৱা হৈছে তোমালোকে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা।